নীলা পাহাৰবোৰ দেখা পাইছেনে? এই নীলা পাহাৰবোৰ জিৰৰ পৰা আমি দুইমুখ হাৰমতি হৈ গহপুৰলৈ আহি আছোঁ। এইটো এটা বেলেগ ৰাস্তা। লখিমপুৰৰ পৰা আহিলেও চাগে এই ৰাস্তাটোৱে ইউজ হয়, যিটো পহুমৰা হৈ সোমায় বা হাৰমতি হৈ সোমায়। এই ৰাস্তাটোৰে বাছেৰে গহপুৰলৈ 400 টকা। যোৱাৰ সময়ত গৈছিলোঁ আমি ইটানগৰ হৈ। ইটানগৰটো গহপুৰৰ পৰা হোলেংগিৰ পৰা 200 টকা লয় টাটা চুমুবিলাকে। আৰু ইটানগৰৰ পৰা ইটানগৰৰ যিটো জিৰ' পইণ্ট আছে, মানে গংগানগৰলৈকেতো 200 টকাত টাটা চুমুবোৰ, তাৰ পৰা 30 টকা লয় জিৰ' পইণ্টলৈ। জিৰ' পইণ্টৰ পৰা নাহৰলগুন হৈ সেইফালেদি জিৰ'লৈকে, মানে জিৰ' হাপলিলৈকে বা অল্ড জিৰ' যাব পাৰি। 550 কয়, 500কৈ দিছিলোঁ, 700কৈ পৰি গৈছিলে। মানে হোলেংগিৰ পৰা, গহপুৰৰ হোলেংগিৰ পৰা অহাৰ টাইমত 400 টকাকৈ দুইমুখ, আৰু মাজত বহুতখিনি জেগা আছে। দুইমুখ হাৰমতি হৈ গহপুৰলৈ 400 টকা অৰুণাচলৰ ষ্টেট বাছত। আৰু বাছৰ পৰা ভিডিঅ'বোৰ কৰিবলৈও ভাল, মানে কি ডাঙৰ হয় নহয়। টাটা চুমুত বহা চহা, এই বাছত ছিটবোৰো কমফৰ্টেবল হয়। টাটা চুমুত একদম থিয় হৈ পিঠি বিষাই যায়গৈ। ইমান ধুনীয়া ভেলি। আমি 3টা বজাত বাছখন এৰিছে, এয়া 3:30 মানৰ সময় হ'ব চাগে। একেবাৰে হাৰমতিলৈকে কৰিব পৰা নাই, আন্ধাৰ হৈ গৈছিল। দুইমুখৰ আগতেই আন্ধাৰ হৈছে, কাৰণ এইখিনি নামি আহোঁতে 3 ঘণ্টামান সময় লাগে। টোটেল আমাৰ লাগিলে 3টাৰ পৰা আমি 7:30টাত পালোঁ গহপুৰ। 4টা, 5টা, 6টা, 7টা, 4.5 ঘণ্টা লাগিল। অলপ মানে হাৰমতিৰ পিছত অলপ ৰখাই আহিছিল মানুহ পাবলৈ, হাৰমতি বান্দাৰটোত বা 20 কিলোমিটাৰ স্পীডো দিছিল, গতিকে আধা ঘণ্টামান বেছি লাগিলে। এনেই কৈছিলে 8:30 বাজিব, কিন্তু আমি 8টাৰ আগতে পাই গ'লোঁ 7:30 মানতে। সেই হিচাপে ঠিকেই চলাই আহিছে পাহাৰীয়া এৰিয়াটো। ৰাস্তাও বেয়া নহয়, 2 লেন হয়, কিন্তু আগতেতো চাগে 1 লেনেই আছিলে। মই বহুত দিন আগত জিৰ' হাপলি গৈছিলোঁ, 35 বছৰমান আগত, সৰুতেই। তেতিয়া ৰাস্তাটো ইমান ডাঙৰ নাছিল। এতিয়াতো অহা গাড়ীও আহিব পাৰে, যোৱা গাড়ীও। আগতে ৰখি দিব লগা হৈছিল। দেখিছেনে? এয়া নীলা পাহাৰবোৰ, ব্লু হিলছ। খুব ডাঙৰ ডাঙৰ পাহাৰ এইবিলাক। দেখাতহে এনেকুৱা লাগিছে ভিডিঅ'ত, বহুত ওখ ওখ পাহাৰ। ইমান ভাল লাগে নহয়, একদম মনটো জুৰাই যায়গৈ। ইটোৰ পিছত সিটোৰ পাহাৰ, ইটোৰ পিছত। মেইনলি এই হাৰমতিয়েদি যোৱা ৰাস্তাটোৰে, মানে দুইমুখ হৈ এইফালে বেছি ওখ ওখ পাহাৰ দেখা যায়। ইটানগৰৰ পৰা গ'লে তেতিয়াও ধুনীয়া ধুনীয়া পাহাৰ দেখা যায়, সেউজীয়া ব্লু দেখা যায়, কিন্তু সেই ৰাস্তাটো অলপ চাপৰ। এই ৰাস্তাটো যে অত্যন্ত ইয়াত ভয় লগা টাইপৰ, কিন্তু ডাঙৰ যিহেতু ৰাস্তাটো, সেইকাৰণে ইমান ভয় নালাগে। মানে একদম মানালী টাইপৰ ৰাস্তা। মানালীৰ ৰাস্তাটো এতিয়া ডাঙৰ কৰিলে, আগতে যেনেকৈ মানালীৰ ৰাস্তাটো কনজেষ্টেড আছিল। মানালীৰ হিলছবিলাকততো এনেকুৱা দেখা নাযায় গছ-গছনি। গছ আছে, থাকিলেও মানে অৰুণাচলৰ যিবিলাক গছ, সেইবোৰ গছ ইমান নাই তাত। আৰু ইয়াৰ পাইনবোৰ যে, চবতকৈ ভাল লাগে জিৰ'লৈ যোৱা ৰাস্তাত বেলেগ বেলেগ টাইপৰ পাইন, ব্লু পাইন, ৰেড পাইন, বেলেগ বেলেগ পাইন গছবোৰ। মেইনলি ইটানগৰৰ পৰা যেতিয়া জিৰ'লৈ যোৱা যায়, সেই পাইনবোৰ খুব বেছিকৈ দেখা যায় ইটানগৰৰ পৰা জিৰ'লৈ গ'লে। আৰু এই নদীবিলাক প্লেইনছত গৈ পেলাই, যিবোৰ ৰঙা নদী, ডিক্ৰং, কেনেকুৱা ভয়াৱহ হৈ পৰে। এতিয়াতো শুকান দিন, ঠাণ্ডা দিন, উইণ্টাৰ, ফেব্ৰুৱাৰী। এই ব্লু হিলবিলাক চাওক। যিসকল লোক জিৰ'লৈ অহা নাই, আপোনালোক এবাৰ ভিজিট দিব। এবাৰ কি বহুতবাৰেই ভিজিট দিব, খুবেই ভাল লাগে। মই এতিয়া দিল্লীৰ পৰা গৈছোঁ, সেইকাৰণে মানে টাইমবোৰ মিলাব লগা হৈছে। 2 দিন মানে ডে' হিচাপে 3 দিনেই থাকিলোঁ, আৰু নাইট হিচাপে 2 নাইট থাকিলোঁ। আৰুৱে থাকিব মন আছিল, কিন্তু বস্তুবোৰ নিমিলে। গুৱাহাটীতো থাকিবলৈ আছে, বিশ্বনাথ চাৰিআলিত থাকিলোঁ, গহপুৰত থাকিলোঁ। মোৰ আগৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ, জিৰ'ৰ, টাউনৰ, অল্ড জিৰ'ৰ।
উদয়পুৰ, গোৱা, নৈনিতাল, মুছুৰী আৰু দিল্লীৰ বেলেগ বেলেগ এৰিয়াবিলাকৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ। গুৱাহাটীৰো কিছুমান ভিডিঅ' বনাইছোঁ। মই যেতিয়া আহোঁ ভিডিঅ'বোৰ বনাওঁ। আৰু এই চেনেলটোতে মোৰ কুকিঙো আছে, কুকিংবোৰো চাব বুলি আশা কৰিলোঁ। ঘৰত খাব পৰাকৈ যিবোৰ বস্তু বনাওঁ সেইবোৰেই মই ভিডিঅ' কৰি এই চেনেলটোতে পাব্লিছ কৰোঁ। আৰু বেলেগ এটা চেনেলো আছে মোৰ অসমীয়াৰ, আছামিজ বিউটি বুলি কয়। সেই চেনেলটোতো মই খোৱাৰ ডালো, মানে খোৱা বোৱাবিলাক চাব বুলি, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ, আছামিজ বিউটি। আৰু মোৰ হিন্দী চেনেলটো হ'ল প্ৰিয়া ইনফৰমেশ্যন টিউব। প্ৰিয়া ইনফৰমেশ্যন টিউবত মই দিল্লীৰ এক্সাম চেণ্টাৰবিলাক, অৱশ্যে মই এবছৰমান ধৰি ডালাই নাই বাৰু, এবছৰ নহয় 8 মাহমান ধৰি, 4 মাহমান ধৰি ডালাই নাই। কাৰণ গোটেইখিনি সৰহভাগ এক্সাম চেণ্টাৰৰ মই অলৰেডি ভিডিঅ', একেটা এক্সাম চেণ্টাৰ আৰু বাৰ বাৰনো কি আৰু দেখুৱাম, কেনেকৈ যাব লাগে। আৰু ট্ৰেভেল ভিডিঅ', গোটেই চেনেলটোৱে ট্ৰেভেল ভিডিঅ', ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'। সেইটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। প্ৰিয়া ইনফৰমেশ্যন টিউব, ট্ৰেভেল ৰিলেটেড ভিডিঅ', অযোধ্যাৰ পৰা আৰম্ভ কৰি উদয়পুৰ কৈছোঁৱেই মই, সকলোবিলাক জেগাৰে ভিডিঅ' আছে। যিমানখিনি মই ফুৰিছোঁ, মোৰ লেভেল বেষ্টত যিমানখিনি বনাব পাৰিছোঁ সাধাৰণ ফোনেৰে। এইটো ছেমছাঙৰ ফোনেৰে বনাইছোঁ, আগৰবিলাক মই ভিভ'ৰ ফোনেৰে বনাইছিলোঁ। মনিটাইজ নোহোৱাকৈতো মই এপলৰ ফোন ল'ব নোৱাৰোঁ, ইমান সাধ্য নাই। যিসকল লোকে মোৰ ভিডিঅ'বোৰ ৰেগুলাৰ চায় তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। ৰেগুলাৰ চোৱাসকলে, ছাবস্ক্ৰাইব কৰাসকললৈও ধন্যবাদ থাকিল। চেষ্টা কৰিম ভৱিষ্যতে যাতে আৰু ভাল ভাল জেগা, ভাল ভিডিঅ', ভাল ভাল জেগা বুলি ক'লে ভাল মানে এইটো, যিবিলাক জেগা আপোনালোকে চোৱা নাই সেইবিলাক জেগা যাতে মই দেখুৱাব পাৰোঁ। জেগাটো সকলোবিলাকেই ভাল, খালি লেতেৰা জেগাবোৰৰ বাহিৰে। লেতেৰা জেগা হ'লে ইনফৰমেশ্যনটো পালে বেয়া নহয় বাৰু, মানে সেই ঠাইৰ মানুহখিনিক বা প্ৰশাসনক হেৰি কৰিব পৰা যায় যে এই জেগাখিনি কিয় ইমান লেতেৰাকৈ ৰাখিছে। জেগাবোৰ চাফা হ'ব লাগে। এতিয়া অৰুণাচলখন ইমানেই চাফা। মই কিছুমান টাউনৰ কথা নকওঁ বাৰু, এনেই বাকী এইবিলাক যিবিলাক নেচাৰেল জেগাবিলাক দেখিছেনে কেনেকুৱা চাফ চুতৰা, আৰু ধূলি কম এইখিনিত। য'ত য'ত কনষ্ট্ৰাকশ্যন হৈ আছে তাত অৱশ্যে ধূলি হৈছে, কনষ্ট্ৰাকশ্যন হ'লেতো মাটি চাটি মানে পাহাৰ চাহাৰ হেৰি কৰেতো, খান্দে। বাকী জেগাবিলাক একদম চাফা হাৱা, মানে নিৰ্মল হাৱা বুলি কয়, নিৰ্মল বতাহ। হাৱাটো এটা হিন্দী শব্দই। আমি এনেকুৱাকৈ মিক্স হৈ গৈছোঁ যে